নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ ওলাইছো থাম্বনেলৰ পৰা হয়তো আপোনালোকে কিছু বুজিবই পাৰিছে অপাৰেচন সিন্দুৰৰ নাম নিশ্চয় শুনিছে আপোনালোকে সম্প্ৰতি ভাৰতৰ সেনাই পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যি অপাৰেচন বা সামৰিক অভিযান চলাইছে তাকে অপাৰেচন সিন্দুৰ বুলি কোৱা হৈছে আৰু পেহেলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়ে যেনেকৈ ভাৰতৰ 26 জনকৈ নিৰীহ পৰ্যটকক হত্যা কৰিছে তাৰ বদলা লবলৈ বা তাৰ প্ৰতিশোধ লবলৈ ভাৰতে অপাৰেচন সিন্দুৰ লঞ্চ কৰিছিল পাকিস্তানৰ ওপৰত আৰু বৰ্তমানো চলি আছে মানে আজিৰ তাৰিখত মই যেতিয়া ভিডিও ৰেকৰ্ড কৰি আছো পাকিস্তানৰ পৰা বহুত ড্ৰোন পঠিওৱা হৈছে ভাৰতৰ বিভিন্ন চহৰ আক্ৰমণ কৰিবলৈ কিন্তু ভাৰতৰ যেটো মানে বায়ুৰ ডিফেন্স প্ৰণালী আছে S400 বায়ু ডিফেন্স প্ৰণালীৰ দ্বাৰা এই ড্ৰোন আক্ৰমণসমূহক প্ৰতিহত কৰা হৈছে বা বিফল কৰা হৈছে গতিকে ভাৰতৰ বিশেষ কোনো ক্ষতি হোৱা নাই আচ্ছা এটা কথা হ'ল যে মই আজি কি ভিডিও বনাবলৈ ওলাইছো চাও কেতিয়া মই ভিডিও এটা বনাইছিলো পাকিস্তান কেনেকৈ সন্ত্ৰাসবাদক পোহপাল দি আছে আৰু জম্মু আৰু কাশ্মীৰত বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকলাপ সংগঠিত কৰি আহিছে এটা যদি তাত মই উল্লেখ কৰিছিলো এটা কথা যদি ডাইৰেক্ট যুদ্ধ হয় ভাৰত আৰু পাকিস্তানৰ সেনাৰ পাকিস্তান কেতিয়াও জয়লাভ কৰিব নোৱাৰে কেতিয়াও সফল হ'ব নোৱাৰে ভাৰতৰ বিৰুদ্ধে তেনে ক্ষেত্ৰত কি হ'ব পাকিস্তানে কিন্তু কিছু মানে এসিমেট্ৰিক মানে যিবিলাক ধৰক মানে কিছু বেকআপ পথ অৱলম্বন কৰিব আৰু সেই বেকআপ পথসমূহ মানে ভাৰতৰ মানুহক ভাৰতৰ বিৰুদ্ধে বা ভাৰতৰ চৰকাৰৰ বিৰুদ্ধে ভাৰতৰ সিস্টেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ কিছু এসিমেট্ৰিক বা বেকআপ পথ গ্ৰহণ কৰিব আৰু তাৰে এটা হ'ল স্প্যামিং মানে কি মানে আপোনাক বা মোৰ দৰে সাধাৰণ নাগৰিকক ঠগি আমাৰ পইচা খৰকুৱা এটা কেনেকৈ কৰিব হেতু কথা সেইখিনি কথাকে বা কেনেকৈ কৰিব পাৰে হেতু এটা টাৰ্গেটত থাকিব কাৰণ যেহেতু যুদ্ধত পাকিস্তান কেতিয়াও জয়ী হ'ব নোৱাৰে গতিকে এনে ধৰণৰ সফট টাৰ্গেট বিলাক পাকিস্তানৰ যিবিলাক হেকাৰ আছে বা পাকিস্তানৰ যিবিলাক স্প্যামাৰ আছে সেইবিলাকে মানে বাছি ল'ব এতিয়া সেইখিনি কথাকে মই আজি অলপ আলোচনা কৰিবলৈ ওলাইছো যাতে আমি সজাগ হওঁ সেইবিলাক তেনে ধৰণৰ কিবা এটা মানে বেয়া বস্তু বা কিবা এটা তেনে ধৰণৰ লাগতিয়াল বস্তুত হাত দি আমাৰ ক্ষতি কৰাৰ পৰা ওকে এটা কথা হ'ল যে আজিকালি আমাৰ সবৰে স্মাৰ্টফোন আছে আপোনালোকে যদি এইটো ভিডিও চাইছে আপুনি নিশ্চয় স্মাৰ্টফোন এখনতে চাইছে আৰু স্মাৰ্টফোনত আমাৰ কিছু এপ থাকে এটা ধৰক হোৱাটসঅ্যাপ আমাৰ আটাইৰে আছে আমি ইয়াতে আজিকালি হোৱাটসঅ্যাপ ব্যৱহাৰ কৰোঁ আৰু হোৱাটসঅ্যাপৰ দৰে আন এটা পপুলাৰ এপ হ'ল টেলিগ্ৰাম এপো আমি বহুতে ইউজ কৰোঁ আমাৰ আছে বা আমি বহুত গ্ৰুপ জয়েন কৰি থৈছো ইত্যাদি এতিয়া কি হ'ল হঠাতে কেতিয়াবা দেখিব আপোনাৰ অজ্ঞাতে কোনো অজানা ব্যক্তিয়ে হয়তো সেইগৰাকী ব্যক্তিক আপুনি নাজানে হয়তো হৈছেও তেনেকুৱা আপোনাৰ লগত আপোনাক কিবা এটা হোৱাটসঅ্যাপ গ্ৰুপত জয়েন কৰাই দিয়া হৈছে হয়তো আপুনি সেই ব্যক্তিক নাজানে বা হঠাৎ আৰু যেতিয়া আপুনি চালে যে ইউ জয়েন দিস গ্ৰুপ তাৰ পিছত আপুনি সেই গ্ৰুপ খুলি চালে দেখিব আপোনাৰ দৰে হয়তো কেইবাশ মানুহ অলৰেডি সেইটো গ্ৰুপত জয়েন হৈছে এতিয়া সেই যে কেইবাশ মানুহ জয়েন তেওঁলোকে নিজৰ ইচ্ছা হোৱা নাই তেওঁলোকক জয়েন কৰা হৈছে হোৱাটসঅ্যাপত গ্ৰুপ ক্ৰিয়েচনৰ এটা ফিচাৰ আছে এটা কথা হ'ল আজিৰ যুগত আমাৰ ফোন নম্বৰসমূহ কিন্তু অতি সহজে উপলব্ধ কাৰণ আমি বিভিন্ন এপৰ কাৰণে সাবস্ক্ৰাইব কৰোঁ বা বিভিন্ন ধৰণে আমি কিছুমান মানে কেনেকৈ হয় এইবিলাক বহুত দীঘল কথা আমাৰ ফোন নম্বৰসমূহ কিন্তু মাৰ্কেটত উপলব্ধ হয়তো ক্ৰেডিট কাৰ্ডৰ মানে বিচাৰি কোনোবা আপোনাক ফোন কৰিছে ক্ৰেডিট কাৰ্ড লাগিব নেকি কোনো বেংকৰ পৰা আপোনাক ফোন কৰিছে লোন লাগিব নেকি ইত্যাদি এনে ধৰণৰ ফোন কলসমূহ আমি পাই থাকো আৰু তেনেবৰ সংগঠনৰ জৰিয়তে তেনেবৰ মানে কোম্পানীৰ জৰিয়তে কি হয় আমাৰ ফোনবিলাক কিন্তু মাৰ্কেটত সেল কৰা হৈছে ফোন নম্বৰবিলাক এতিয়া কোনে আমাৰ ফোন নম্বৰ কাক সেল কৰিছে কিমান পইচাৰ বিনিময়ত সেইখিনি কথা আমি নাজানো আচ্ছা এতিয়া কি হ'ল হঠাৎ দেখিলে যে কোনো অচিনাকি নম্বৰৰ পৰা আপোনাৰ ফোন নম্বৰ মানে কোনো এটা হোৱাটসঅ্যাপ গ্ৰুপত যোগ কৰা হৈছে আৰু এইবিলাক বেছিভাগই স্প্যাম হয় স্প্যাম মানে কি আপোনাক বা মোক ঠগাৰ কাৰণে এনে ধৰণৰ গ্ৰুপক আমাক জয়েন কৰা হয় ধৰক শেয়াৰ মাৰ্কেট টিপছ হওক ইনভেষ্টমেন্ট হওক বা কিবা বেটিং এপ হওক তেনে ধৰণৰ কথা আৰু এতিয়া কথা হ'ল যদি কোনো আননোন নম্বৰৰ পৰা আপোনাক কেনে ধৰণে কোনো হোৱাটসঅ্যাপ গ্ৰুপ হোৱাটসঅ্যাপ হওক বা টেলিগ্ৰামতো তেনেকুৱা হয়
যদি আপোনাক এড কৰোৱা হয় ইমিডিয়েটলি আপুনি সেই নম্বৰটো ব্লক কৰক আৰু সেইটো গ্ৰুপ এক্সিট কৰক সেই গ্ৰুপৰ পৰা বাহিৰলৈ ওলাই যাওক এতিয়া কথা হ'ল এই দুটা যি নম্বৰ আছে যি +92 আৰু +880 এইবিলাক এছটিডি কোড হয় এটা ভাৰতৰ এছটিডি কোড কি হয় +91 নিশ্চয় আপোনালোক যেতিয়া ফোন মানে অচিনাকি নম্বৰৰ পৰা ফোন পায় তেতিয়া দেখিব +91 আৰু তাৰ পিছত থাকিব সেই 10টা নম্বৰ ফোনৰ এতিয়া ইয়াত মই স্ক্ৰিনশ্বটত যি মানে ইয়াত দেখুৱাইছো থাম্বনেলত +92 আৰু +880 এই দুটা কোন কান্ট্ৰিৰ নম্বৰ হয় +92 হয় পাকিস্তানৰ এছটিডি কোড আৰু মানে আইএছডি কোড ইন্টাৰনেশ্যনেল ফোন কোড আৰু +880 হয় বাংলাদেশৰ ইন্টাৰনেশ্যনেল আইএছডি কোড যেতিয়া আপুনি দেখিব যে এনে ধৰণৰ নম্বৰ ভাৰতৰ বাহিৰৰ নম্বৰ মই এই দুটা কান্ট্ৰিৰ নম্বৰ দিছো কাৰণ আজিৰ দিনত আজিৰ তাৰিখত যথেষ্ট সম্ভাৱনা আছে যে এনে ধৰণৰ নম্বৰৰ পৰা আমাক স্প্যাম কৰিবলৈ কোনো ৰেন্ডম হোৱাটছএপ গ্ৰুপত আমাক জয়েন কৰা হ'ব এতিয়া আপুনি ভাবিব মোৰ ফোন নম্বৰ কোনে পালে কেনেকৈ দিলে কিমান কথা তেতিয়া ভাবি থাকিবলৈ সময় নাই যদি এই দুটা নম্বৰৰ পৰা আপোনাক কোনো গ্ৰুপত জয়েন কৰাইছে ইমিডিয়েটলি আপুনি সেই গ্ৰুপ এক্সিট কৰক আৰু ৰিপৰ্ট কৰক ব্লক কৰক ৰিপৰ্ট কৰক আৰু এক্সিট কৰক এইখিনি কাম আপুনি কৰিবই লাগিব কি কাৰণে কৈছো এতিয়া ধৰক আপুনি সেই গ্ৰুপত থাকি গ'ল আপুনি সেই গ্ৰুপ এক্সিট নকৰিলে তাৰ পিছত কি হ'ল এতিয়া আপোনাৰ মানে সেইটো গ্ৰুপত কি কৰিব হয়তো কেতিয়াবা সেই স্প্যামাৰ বিলাকে কিবা আপোনাৰ লগত লিংক শেয়াৰ কৰিব সেই গ্ৰুপত কিবা এটা লিংক দিলে কলে যে এইটো লিংক ক্লিক কৰক কিবা এটা এপ ডাউনলোড কৰিব ক'ব বা কিবা এটা ৱেবসাইট খুলিব ক'ব বা ইত্যাদি বিভিন্ন ধৰণৰ কথা ক'ব তাত গৈ একাউণ্ট বনাব ক'ব অমুক তমুক কিবা কিবি আপোনাক মানে শেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব ক'ব বা বিনিয়োগ কৰিব ক'ব এনে ধৰণৰ কিবা কিবি বহুত কথা ক'ব আৰু এনে ধৰণৰ কথাবিলাক লিখাত থাকিব যে আমাৰ বা আপোনাৰ দৰে সাধাৰণ নাগৰিকে জেনেৰেলি সেইবিলাক কথাত অতি সহজতে আমি ভুল যাওঁ ঠিক আছে এটা আপুনি যেতিয়া ক্লিক কৰিলে এতিয়া ধৰক কিবা এটা এপ আপোনাক ইনষ্টল কৰিব ক'ব এতিয়া সেইটো এপ যে জেনুইন এপ হ'ব তাৰ কোনো গ্যাৰান্টি নাই সেইটো এপ কিবা মলৱেৰ হ'ব পাৰে বা কিবা স্পাইৱেৰ হ'ব পাৰে কিবা মানে ৰেনসমৱেৰ হ'ব পাৰে এতিয়া এইবিলাক কি এইবিলাক হ'ল সিম্পলি ভাইৰাছ প্ৰগ্ৰাম মানে আপোনাৰ ফোনত এটেক কৰি আপোনাৰ ফোনত কিবা ভাইৰাছ ইনষ্টল কৰা হ'ব কিবা মলৱেৰ ৰেনসমৱেৰ ইনষ্টল কৰা হ'ব আৰু আপোনাৰ ফোনৰ সমস্ত গতিবিধি সেই স্প্যামাৰ বিলাকে কিন্তু নিজে ৰেকৰ্ড কৰি থাকিব এতিয়া কথা হ'ল যে ইয়াৰ ফলত আমাৰ বাৰু কি ক্ষতি হ'ব আপোনাৰ নিশ্চয় মনত প্ৰশ্ন আহিব চাওক যদি আপোনাৰ ফোনত কিবা আপুনি কিবা লিংক ক্লিক কৰি কিবা এপ ডাউনলোড কৰিলে ইন্টাৰেষ্টিং দেখিলে আপোনাৰ নাম বা কিবা বা লিংক কিবা ক্লিক কৰিলে তেতিয়া কি হ'ব সেই আপোনাৰ ফোনটো মানে হাইজেক কৰা হ'ব আপোনাৰ ফোন সেই স্প্যামাৰ বিলাকে হাইজেক কৰিব মানে আপোনাৰ ফোনৰ গতিবিধি সিহঁতে মনিটৰ কৰিব আৰু আপোনাৰ যিবিলাক কন্টাক্ট আছে আপোনাৰ ফোনত বহুত মানুহৰ কন্টাক্ট আছে আপুনি বহুতকে মেছেজ কৰে হোৱাটসএপ কৰে এসএমএস কৰে বহুত পিকচাৰ থাকে আপোনাৰ ফোনত সেইবিলাক কিন্তু সব এই স্প্যামাৰ বিলাকে মানে সেইবিলাকৰ এক্সেস পাব সেইবিলাক স্প্যামাৰ বিলাকে মানে চাব পাৰিব সিম্পল কথা স্প্যামাৰ বিলাকে সেইবিলাক নিজৰ কৰি ল'ব পাৰিব আৰু তাতকৈ ভয়ানক কথা হ'ল আজিকালি আমি বহুতে ইউপিআই বা বেংকিং এপসমূহ আমাৰ ফোনত ইনষ্টল কৰোঁ ইউপিআই এপ যেনে ফোন পে গুগল পে পেটিএম ইত্যাদি সেইবিলাক আমি আমাৰ ফোনত ইনষ্টল কৰোঁ আমি স্ক্যানাৰৰ দ্বাৰা পেমেন্ট কৰোঁ যেতিয়া আমি কিবা সামগ্ৰী কিনো কোনো দোকানৰ পৰা বা যিকোনো বস্তু কিনো অনলাইনে হওক যেতিয়া আপুনি আপোনাৰ পিন নম্বৰটো দিব ইউপিআইৰ সেই ইউপিআইৰ পিন নম্বৰটো কিন্তু এই যেহেতু আপোনাৰ ফোন অলৰেডি হ্যাক হৈছেই আপুনি সেইটো কথা ধৰিব পৰা নাই সেই পিন নম্বৰটো কিন্তু এই হ্যাকাৰ বা স্প্যামাৰ বিলাকে নোট কৰি ল'ব পাৰিব আৰু নোট কৰি ল'লে কি হ'ব সুবিধা বুজি আপোনাৰ ফোনৰ পৰা মানে কি কৰিব ইউপিআই যোগেদি পেমেন্ট কৰিব নিজৰ কিবা হয়তো নিজে কিবা কিনি ল'লে পইচাটো উলিয়াই ল'ব নোৱাৰে বা নিজৰ কোনো বেংক একাউণ্টতে পইচা কিনি মানে ট্ৰান্সফাৰ কৰি ল'লে হয়তো আপোনাৰ বেংক একাউণ্টত ধৰি লৈছো 50,000 টকা আছে ধৰি লৈ দেখিল নেক্সট মোমেন্টত দেখিল আপোনাৰ বেংক একাউণ্টত 1 টকাও নাই মেছেজ আহিছে যে ₹50,000 উইথড্ৰন ফ্ৰম ইয়োৰ দিস বেংক একাউণ্ট আপুনি ভাবিব কি হ'ল কেনেকৈ হ'ল মোৰ পইচা কলৈ গ'ল সেইটো কিন্তু আপোনাৰ অজানিতে হৈ যাব পাৰে যদি আপুনি বা সাধাৰণ কোনো মানুহে অসাৱধানতা বশত তেনে ধৰণৰ মানে এপ ইনষ্টল কৰে বা কিবা লিংক ক্লিক কৰে বা কিবা তেনে ধৰণৰ মানে
বস্তু ডাউনলোড কৰে তেনে ক্ষেত্ৰত কিন্তু আমাৰ ফোন হ্যাক হোৱাৰ বা আমাৰ ফোনত স্প্যামৱেৰ থকাৰ যথেষ্ট সম্ভাৱনা আছে আৰু আপোনাৰ ফোনৰ আটাইখিনি ইনফৰমেশ্যন হ্যাকাৰবিলাকৰ দ্বাৰা চুৰি কৰি লোৱা হ'ব আৰু আপোনাৰ বেংক একাউণ্ট সেইখিনিৰ কথা পইচা যদি আপোনাৰ গ'ল আপোনাৰ থাকিল নেকি এতিয়া আপোনাক আৰু বেলেগ আন কোনো ধৰণে কৰিব নোৱাৰে ভয় দেখুৱাব নোৱাৰে বা আপোনাক ফিজিক্যালি হাৰ্ম কৰিব নোৱাৰে কিন্তু যেহেতু আমাৰ ফোনে আজিকালি আমাৰ ওয়ালেট আজিকালি আমাৰ বহুতে ওয়ালেট বা মানি বেগ লৈ আমি নুফুৰো আমি ফোন লৈ ফুৰো কাৰণ ফোনৰ দ্বাৰা সব পেমেন্ট আমাৰ হৈ যায় তাত আমাৰ ডেবিট কাৰ্ডৰ ইনফৰমেশ্যন থাকে ক্ৰেডিট কাৰ্ডৰ ইনফৰমেশ্যন থাকে আৰু ইউপিআই দ্বাৰা আমি পেমেন্ট কৰো গতিকে ইমানখিনি বেংকিং বা ফাইনান্সিয়েল ইনফৰমেশ্যন যেতিয়া আমাৰ লিক হয় তেতিয়া মানে স্প্যামাৰৰ অতি সহজে আমাৰ মানে পইচা উলিয়াই ল'ব পাৰে নিজৰ স্বাৰ্থত আৰু এটা যথেষ্ট গহীন বিষয় গতিকে মই আকৌ এবাৰ কৈছো যে যিকোনো এইবিলাক এই দুটা নম্বৰটো স্পেসিফিক্যালি আপুনি দেখিবই চাবই +92 আকৌ এবাৰ কৈছো পাকিস্তানৰ আইএসডি কোড +880 বাংলাদেশৰ আইএসডি কোড আজি তাৰিখত বাংলাদেশৰ সৈতে ভাৰতৰ বিশেষ কোনো ভাল সম্পৰ্ক নাই সেইকাৰণে কৈছো আৰু এনে ধৰণৰ নম্বৰৰ পৰা যদি আপোনাক টেলিগ্ৰাম হোৱাটছএপত যদি এড কৰাই ইমিডিয়েটলি নম্বৰ ৰিপৰ্ট কৰক ব্লক কৰক আৰু সেই গ্ৰুপ এক্সিট কৰক আৰু এয়াই নহয় আপোনাৰ পৰিয়ালৰ অন্যান্য সদস্যসকল যিয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰে আপোনাৰ ভাইটি ভন্টিয়ে হওক মাক দেউতাকেই হওক তেওঁলোককো আপুনি এইখিনি কথা বুজাই কওক কাৰণ পইচা গলে আমাৰ সব গল আমাৰ কোনো যুদ্ধ নোহোৱাকৈ এইখিনি কথা কি কোনো যুদ্ধ নোহোৱাকৈ আমি হাৰ মানিব লগা হল হয় নাই গতিকে এইখিনি আছিল আজিৰ কথা আই হোপ মই যেটো মেছেজ দিব বিচাৰিছো আপোনালোকক স্প্যামাৰৰ বিৰুদ্ধে সেইখিনি আপোনালোকে বুজি পাইছে সতৰ্ক হওক আৰু হোৱাটছএপ আৰু টেলিগ্ৰাম এই দুটা এপ ব্যৱহাৰ কৰাত যথেষ্ট সাৱধানতা অৱলম্বন কৰক আৰু জিটি গ্ৰুপ জয়েন নকৰিব আৰু জিটি লিংক ক্লিক নকৰিব ইমেইল অকল হোৱাটছএপে নহয় আমাৰ ইমেইলতো লিংক পঠাব পাৰে ধৰক আমি জিমেইল তো থাকে আমাৰ দেখিলে আপোনাৰ মেইলত কিবা এটা লিংক পঠাই দিছে কোনোবাই সিরিয়াস কিবা এটা বিষয় বুলি বা ইন্টারেস্টিং কিবা এটা বিষয় বুলি মানে লিংক পঠাই দিছে লিংক ক্লিক কৰি আপোনাক মানে তেনেকৈ মানে মানুহক ঠগিব পাৰে আৰু এইখিনি কথা গতিকে কোনো ধৰণৰ সন্দেহযুক্ত লিংক ক্লিক নকৰিব সন্দেহজনক এপ গুগল প্লে ষ্টৰ বাদে অন্যান্য কোনো উৎসৰ বা সোৰ্সৰ পৰা কোনো এপ ডাউনলোড নকৰিব আৰু হি আমাৰ ফোনৰ কাৰণে আমাৰ পাৰ্সোনাল ইনফৰমেশ্যন বেংকিংৰ কাৰণে যথেষ্ট ভয়াবহ হ'ব পাৰে গতিকে ফ্ৰেন্ডস এইখিনি আছিল আজিৰ কথা ভিডিওটো অৱশ্যই শেয়াৰ কৰিব কাৰণ বহুত ইনফৰমেটিভ কন্টেন্ট মই পাবলিশ কৰিছো আপোনাক আৰু আপোনাৰ পৰিয়ালৰ মানুহক মানে সুৰক্ষিত কৰি ৰাখিবলৈ আৰু যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ এটা ইনফৰমেটিভ ভিডিওটো সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সুন সি ইউ